ৰঙালী বিহুৰ প্ৰাকখনত বৰপেটা ৰোড গান্ধাৰী পাৰাৰ আব্দুল আহমেদে বহু কষ্টৰ অন্তত ফাইনেন্স এটাৰ পৰা 30,000 টকাৰ মোবাইল ক্ৰয় কৰিছিল। ৰঙালী বিহুৰ বাবে কোম্পানীৰ পৰা এখন উপহাৰ খেল চলি আছিল আৰু সেই উপহাৰ খেলত আব্দুল আহমেদে লাভ কৰিলে 1,30,000 টকা মূল্যৰ এটি স্যামছাং S25 আল্ট্ৰা মোবাইল ফোন। ৰঙালী বিহু উপলক্ষে বিশেষ উপহাৰ হিচাপে গ্ৰাহকে লাভ কৰে এখন গিফ্ট কুপন আৰু এই গিফ্ট কুপন অসমৰ ভিতৰতে প্ৰথম 4 গৰাকী গ্ৰাহকৰ বাবে গিফ্ট কুপনৰ ব্যৱস্থা কৰিছে স্যামছাং কোম্পানীৰ তৰফৰ পৰা। অসমৰ ভিতৰতে 4 গৰাকী ভাগ্যৱান গ্ৰাহকৰ ভিতৰত প্ৰথম বিজেতা হিচাপে আব্দুল আহমেদে এখন গিফ্ট কুপনৰ বিপৰীতে লাভ কৰিলে এই 1,30,000 টকাৰ মূল্যৰ এটি স্যামছাং S25 আল্ট্ৰা মোবাইল ফোন। স্যামছাং কোম্পানীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এই বিশেষ উপহাৰ প্ৰদান কৰা হয়। এই উপহাৰ লাভ কৰাৰ পিছত আব্দুল আহমেদ উৎফুল্লিত হৈ পৰে। ঘটনাটো হ'ল যে ভাইটি মোবাইল ল'ব আহিছিলে 7 তাৰিখে। তো 7 তাৰিখে অহাৰ পিছত কি হ'ল, তেখেতে ল'ব আহিছে এটা 20-30 হাজাৰৰ ফোন ল'ব আহিছে। তো মই কি কৰিছোঁ, তেখেতক ক'লোঁ যে 20-30 হাজাৰ কি ল'বি, চেমচাঙৰ এটা ভাল ফোন লৈ যা। তো কৈছে ইমান পইচা নাই। মই কৈছোঁ যে হ'ব, ফাইনেন্সৰ আমাৰ ফেচিলিটি আছে, ফাইনেন্সত চেক কৰোঁ। তো ফাইনেন্স চেক কৰোঁতে ইয়াৰ চিভিল ইমান ভাল যে 2,000 টকাত মাত্ৰ দিছে। একচুৱেলি 0 ডাউন পে'মেণ্ট হয়তো, 2,000 টকা দি পেলাই মোবাইলটো ল'ব পাৰি। তো মই তাক অলপ কৰিলোঁ, ফ'ৰ্চ কৰিলোঁ যে এইটো লৈ যায় আৰু 2,000 টকা ডাউন পে'মেণ্ট দি পেলাই। সেই ক'লে অ'কে দি দিয়ক। তো মই তেখেতে কৈছোঁ তেতিয়া যে এইটো জানা চেমচাঙৰ এটা অফাৰ চলি আছে বিহুৰ কাৰণে অফাৰ চলি আছে, তো আল্ট্ৰা লোকে পাব পাৰা। তো সেই কৈছে এইবিলাক মই নাপাওঁ, আজিলৈকে মই একো গিফ্ট পোৱা নাই, মই নাপাওঁ। মই পাব পাৰা, লৈ যা। প্লাছ বেলেগ আৰু অফাৰো আছে, অফাৰো আছে, সুইট গিফ্টছো আছে। তো হৈ গ'ল 7 তাৰিখে লৈ গ'লো মোবাইলটো। 9 তাৰিখে আমি গম পালোঁ যে আবেলি গম পালোঁ যে এনেকুৱা সি ফাৰ্ষ্ট যিটো 4টা গিফ্ট আছিলে পুৰা অসমৰ কাৰণে। ফাৰ্ষ্ট উইনাৰটো আমাৰ ফালৰ পৰা আমাৰ দোকানৰ তেখেতে পাইছে। S25 আল্ট্ৰা চেমচাঙৰ ফোন হয়, এইটো নতুন ফোন চেমচাঙৰ, এইবাৰ নতুন প্ৰিমিয়াম ফোন হয়। এইটো 1,30,000 টকা আছে মাৰ্কেটৰ প্ৰাইচ, MOP প্ৰাইচ 1,30,000 টকা। তো মই ফাৰ্ষ্টত যেতিয়া মোক কোম্পানী মই জানিছোঁ, ময়ে বিলিভ কৰিব পৰা নাই। তো তাৰপিছত মই তেখেতক ফোন কৰিলোঁ, তাক যিহেতু আল্ট্ৰাটো পাইছা, সিতো বিলিভে কৰা নাই, মিছা কথা কৈ আছে, এনেই ধেমালি কৰি আছে। গৈ নহয়। তাৰপিছত মই যিমান আমাৰ অফিচিয়েলছ গ্ৰুপবিলাক আছে, তাতে চব কোম্পানী মোকো ফোন কৰিলে, ময়ো বিলিভ কৰিব পৰা নাই। তাৰপিছত তো কোম্পানীয়ে মোক ক'লে যে এনেকৈ চেলিব্ৰেশ্যন কৰিব লাগে আৰু বস্তুটো দিব লাগে। তো তেখেতে আজি মাতিলোঁ, কোম্পানীৰ অফিচিয়েলছো আছিলে, তো সেইফালে তাক হেণ্ড অভাৰ কৰিলোঁ মোবাইলটো। অসমাদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।